উত্তৰ পূৰ্বাঞ্চলৰ ছুপাৰ স্পেচিয়েলিটি হাস্পতাল জিএনআৰচি হস্পিটেল 6 মাইল শাখাই ৰাইজলৈ নিৰৱচ্ছিন্ন সেৱা আগবঢ়াই আজি সফলতাৰে 18তম বৰ্ষত ভৰি দিলে। 18তম প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে আজি নেটফ্ৰি কনভেনশ্যন চেণ্টাৰত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত অসমৰ সমাজ জীৱনৰ উল্লেখনীয় অৱদান আগবঢ়াই অহা কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্য আৰু অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। জিএনআৰচি গ্ৰুপ অফ হস্পিটেলৰ প্ৰতিষ্ঠাপক ডাক্তৰ নোমল চন্দ্ৰ বৰাই সমাজৰ সকলো শ্ৰেণীৰ বাবে উচ্চমানৰ স্বাস্থ্য সেৱা সুলভ কৰি তোলাৰ ক্ষেত্ৰত জিএনআৰচি হাস্পতালে গ্ৰহণ কৰা অন্যান্য পদক্ষেপসমূহৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়ায়। আজিৰ এই প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত মুখ্য অতিথি কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্য আৰু সন্মানীয় অতিথি কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাই জিএনআৰচি স্পৰ্শ আঁচনিখন গুৱাহাটীবাসী ৰাইজৰ মুকলি কৰে। আমাৰ জিএনআৰচি গ্ৰুপ অফ হস্পিটেলৰ 6 মাইল শাখাৰ 18তম প্ৰতিষ্ঠা দিৱস আমি পালন কৰিব ওলাইছো। মই ৰাইজৰ মাজত অসীম কৃতজ্ঞতা আগুৱাই দিব বিচাৰিছো যে আপোনালোকে আমাক এই যোৱা 17 বছৰে চিকিৎসা সেৱা আপোনালোকৰ আগলৈ লৈ যাবলৈ আমাক সক্ষম কৰিছে। তাৰ লগতে জিএনআৰচিৰ যোনটো মূল লক্ষ্য হেল্থ ফৰ অল স্মাইলছ ফৰ অল, এই লক্ষ্যটো আগুৱাই লৈ যোৱাৰ বাবে আমি আজি বিশেষ এটা আঁচনি খুলি দিছো ৰাইজৰ কাৰণে। এই আঁচনিখনৰ নাম হ'ল জিএনআৰচি স্পৰ্শ। এই আঁচনিখনৰ জৰিয়তে আমি ৰাইজৰ মাজত অৱগত কৰিব বিচাৰিছো যে জিএনআৰচিয়ে কেৱল কিউৰেটিভ এছপেক্ট অফ হেল্থ কেয়াৰে সামৰি লোৱা নাই, আমি প্ৰিভেণ্টিভ আৰু প্ৰমোটিভ হেল্থ কেয়াৰো ৰাইজৰ মাজত প্ৰচাৰ কৰিবলৈ বিচাৰিছো। ইয়াৰ জৰিয়তে জিএনআৰচি হস্পিটেলে কথা দিছে ৰাইজক এই স্কিমখনৰ জৰিয়তে যে বছৰটোত ঘৰতে বহি মানুহজনে 3বাৰকে ডক্তৰ নাৰ্ছ আৰু ষ্টাফ আমাৰ জিএনআৰচি হস্পিটেলৰ পৰা গৈ তেওঁলোকৰ ঘৰতে গৈ কিছু পৰীক্ষা নিৰীক্ষা তেওঁৰ বাবে কৰি দিব। ইয়াৰ মাজত আপুনি পাব এটা ব্লাড চুগাৰ টেষ্ট, ব্লাড প্ৰেছাৰ চেকআপ আৰু বছৰটোত এবাৰকে এখন ইচিজিও আপোনালোকক কৰাই দিব। তাৰ লগতে মাতৃ আৰু শিশুৰ বাবে 2বাৰকে গাইনকলজিষ্টৰ লগত আৰু পেডিয়াট্ৰিচিয়ানৰ লগত আমি কনচালটেশ্যনটো একেবাৰে বিনামূলীয়াকে আগুৱাই দিছো। তাৰ লগতে যোনখিনি ছুপাৰ স্পেচিয়েলিটি অসুবিধা থাকে, এইলমেণ্টছ থাকে, তাৰ বাবে আমি সেই ইণ্ডিভিজুৱেলজনৰ কাৰণে নিউৰলজিৰ কনচালটেশ্যন এটা, কাৰ্ডিঅলজি বিভাগৰ কনচালটেশ্যন এটা আৰু নেফ্ৰলজি বিভাগৰ কনচালটেশ্যন এটাও আমি আগুৱাই দিছো। ভগৱানে নকৰক যদি কিবা আপতকালীন স্থিতি সেই মানুহজনৰ হৈ পৰে, তেওঁ যাতে নিশ্চিন্ত মনেৰে স্বাস্থ্য সেৱা উপলব্ধি কৰিব পাৰে, তাৰ কাৰণে আমি জিএনআৰচি এম্বুলেন্সখনো তেওঁৰ কাৰণে বিনামূলীয়া ব্যৱস্থা দিয়াৰ সিদ্ধান্তটো লৈছো। এই আঁচনিখন আগুৱাই দিয়াৰ আমাৰ মূল মন্তব্যটো আছিল যে ৰাইজে যাতে উপলব্ধি কৰিব পাৰে হস্পিটেললৈ আহি অকল বেমাৰ হলেই যে তেওঁলোক আহিব নালাগে, ঘৰতে যদি বহি তেওঁলোকে এই চিকিৎসা সেৱা লৈ পিনে নিৰোগী আৰু স্বাস্থ্যৱান হৈ থাকিব পাৰে, তেতিয়া আমি ভাবিম যে জিএনআৰচিৰ যোনখিনি সেৱা আগুৱাই দিছো সেইখিনি আমি সফলতাৰে ৰাইজক চুব পাৰিছো। এইখিনি কথাই মই আজি কৈ মোৰ বক্তব্য সামৰণি কৰিছো। ধন্যবাদ। লাগিছে মোৰ দেখিও আচৰিত পাইছো যে ইমান টেলেণ্ট ফুটি উঠিছে আমাৰ ডাক্তৰসকলৰ মাজত আৰু আমাৰ ষ্টাফৰ সকলৰ মাজতো দেই। আপোনালোকে যদি চাই, মইতো ফটোগ্ৰাফ বুলিয়ে ভাবিছিলো কেইখনমান ফটো। আপোনালোকে বুজিব পাৰিব যে এইটো এটা এছপেক্ট যে হস্পিটেলত কাম কৰা প্ৰত্যেকজন ব্যক্তিৰো যে এটা নিজৰ ব্যক্তিগত এটা জীৱন থাকে, তেওঁলোকৰো কিছু টেলেণ্ট থাকে, ডাক্তৰী বাহিৰেও যে তেওঁ কিছু টেলেণ্ট লৈ এইখিনি কাম কৰিব পাৰিছে, সেই ছবিটো আমি ৰাইজৰ মাজত আগুৱাই দিব বিচাৰিছো। সেইকাৰণে সৰুকে এখন আৰ্ট এক্সিবিশ্যনো আপোনালোকৰ কাৰণে কৰিছো। মই আশা কৰো আপোনালোকে যদি ছবিটো ৰাইজৰ মাজতো দেখাব পাৰে তেওঁলোকেও খুব ভাল পাব।